হেল্ল' এভৰিৱান, আজি আপোনালোকলৈ এটা চিকেন চুপৰ ৰেচিপি লৈ আহিছোঁ। একদম চিম্পল, মাত্ৰ কেইটামান ইনগ্ৰিডিয়েণ্টেৰে ৰেডি হৈ যায় এই ৰেচিপিটো। ইয়াতে শেষত এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্ট ইউজ কৰা হ'ব, যাৰ কাৰণে বহুত টেষ্টি হয় এই ৰেচিপিটো। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে প্লেটত শুকান মছলা ৰেডি কৰি লোৱা হৈছে আৰু 2টা কেঁচা জলকীয়া। সেইটো স্কিপ কৰি দিলেও হয়, যেতিয়া আপোনালোকে সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাব, স্কিপ কৰি দিব। ইয়াতে নিমখ এড কৰি দিয়া হৈছে, আপোনালোকে পিছত এড কৰিলেও হ'ব, একো কথা নাই। এইফালে দেখিছে নহয় ৰেচিপিটো কোনে বনাই আছে। ময়ো এনেই থকা নাই দেই, মই হ'লে কেমেৰামেন। এনিৱেজ, এইফালে কেৰাহীত তেল গৰম কৰি লোৱা হৈছে। এইফালে দেখিছে বাদাম চপ কৰি থৈছোঁ, যাতে বনাই থকা সময়ত আমাৰ দুয়োটাৰ টাইম পাছ হয়। এয়া দেখিছে কেৰাহীত এড কৰা হৈছে পিঁয়াজখিনি, আৰু পিঁয়াজখিনি একদম ৰঙচুৱা হোৱালৈকে ভাজি থকা হ'ব। তাৰপাছত সেই পিঁয়াজখিনি আমি ক'ত এড কৰিব গৈ আছোঁ তাকে দেখাই আছোঁ। এতিয়া মাংসখিনি দুয়োটাই হুইছেল অহাৰ পাছত গেছটো অফ কৰি দিম। এই ৰেচিপিটো বনাবৰ কাৰণে বিৰাট সহজ হয়। যিসকলে ঘৰতে ৱৰ্কআউট কৰে আৰু জিম যায়, সেইসকলৰ বাবে অতি সোনকালে ৰেডি হৈ যোৱা এটা ৰেচিপি হয়। এতিয়া মাংসখিনি আৰু পানীখিনি আৰু লগতে শুকান মছলাখিনি ছেপাৰেট কৰি দিম। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ফাৰ্ষ্ট এড কৰি লোৱা হৈছে বইল কৰি লোৱা মছলাখিনি, কাজু কেইটামান। তাৰপাছত মাংসখিনি এড কৰি এটা পেষ্ট বনাই লোৱা হ'ব। এতিয়া অলপ বইল কৰি লোৱা মাংসৰ পানীখিনি এড কৰি দিম। একদম ফাইন পেষ্ট নকৰিব, কাৰণ অলপ গোটা হৈ থাকিলেহে খাবলৈ ভাল লাগে। এইফালে পিঁয়াজ মিহি মিহিকৈ কাটি লৈ তেলত গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। তাৰপাছত এড কৰি দিম সেই পেষ্টখিনি। এতিয়া শ্ল' কুক কৰি থকা হ'ব। এয়া অলমষ্ট ৰেডি হৈ গৈছে। এতিয়া এড কৰিব গৈ আছোঁ চিক্ৰেট ইনগ্ৰিডিয়েণ্টটো। মই ব্যৱহাৰ কৰিছোঁ কাউ মিল্ক। এতিয়া আৰু বেছি সিজাই থাকিব নালাগে। এইফালে এটা বাতিত সজাই লৈছোঁ, এড কৰিছোঁ ভাজি লোৱা পিঁয়াজখিনি, আৰু এড কৰিছোঁ এটা নতুন বস্তু, সেইটো হৈছে চিকেন পিকল। সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখাই আছোঁ। এয়া ওপৰত দেখিছে, এয়াই হৈছে চিকেন পিকল। আৰু শেষত এটুকুৰা গাজৰ গ্ৰেট কৰি দিছোঁ, যাতে দেখিবলৈ ধুনীয়া হয়। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। এতিয়ালৈ আহিছোঁ, বাই বাই।